ইভিনিং অল অফ ইউ আজি ক্লাছটো আমি অকণমান দীঘলীয়া কৰিম বুলি ভাবিছোঁ ঠিক আছে নে অকণমান দীঘলীয়া হ'ব ক্লাছটো আজি তাৰ কাৰণটো হ'ল যে মানে আমি হিষ্ট্ৰী অলপ দীঘলীয়াকৈ চাম বুলি ভাবিছোঁ যদিহে আমাৰ নেটে দিগদাৰ নকৰে ঠিক আছে নে নেট আজি বহুত দিগদাৰ কৰি আছে যেতিয়া স্ক্ৰীনখন ব্লেক হৈ যায় বা ব্লেংক হৈ যায় মোক লগে লগে কমেণ্ট কৰিব ঠিক আছে নে অ'কে চ' লাষ্ট ক্লাছত আমি কি চালোঁ হিষ্ট্ৰী লাষ্ট ক্লাছত আমি হিষ্ট্ৰী কি চালোঁ আমি IVC চালোঁ মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে চালোঁ হয়নে হিষ্ট্ৰী আমি কেনেকৈ ভাগ কৰিছিলোঁ আমি হিষ্ট্ৰী এনেকৈ ভাগ কৰিছিলোঁ ইয়াৰ আমি 1 নম্বৰ নাম আছিল তোমাৰ প্ৰি হিষ্ট্ৰী বুলি কৈছিলোঁ কি কৈছিলোঁ আমি প্ৰি হিষ্ট্ৰী বুলি কৈছিলোঁ নেক্সট আমি প্ৰটো হিষ্ট্ৰী নাম দিছিলোঁ কি দিছিলোঁ আমি প্ৰটো হিষ্ট্ৰী হয়নে প্ৰটো হিষ্ট্ৰী এই প্ৰটো হিষ্ট্ৰী লিখা মেলা পাইছিলে নে প্ৰটো হিষ্ট্ৰী লিখা মেলা পোৱা নাছিলে আৰু কি আছিলে আমাৰ এটা হিষ্ট্ৰী আছিলে আৰু এটা আমাৰ কি আছিলে তোমাৰ হিষ্ট্ৰী আছিলে হয়নে এই হিষ্ট্ৰী আছিলে ওকে এই প্ৰি হিষ্ট্ৰীত লিখা মেলা পোৱা নগৈছিলে প্ৰটো হিষ্ট্ৰীত লিখা মেলা পাইছিলে কিন্তু কি লিখিছিলে পঢ়িব পৰা নগৈছিলে হয়নে আৰু এই সময়তে কি আছিলে আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে পঢ়িলোঁ ঠিক আছে এই হিষ্ট্ৰী আমি প্ৰমাণ ক'ত পাওঁ তুমি যদি সোধা যে আমি হিষ্ট্ৰী যে পঢ়িছোঁ ইয়াৰ প্ৰমাণ ক'ত পোৱা যায় ইয়াৰ প্ৰথম প্ৰমাণটো হ'ল তোমাৰ আৰ্কিঅলজিকেল কি হ'ব তোমাৰ আৰ্কিঅলজিকেল মানে পুৰাতাত্ত্বিক যিটো বিভাগ হয়নে এই আৰ্কিঅলজিকেল চ'ৰ্চৰ পৰা আমি বহুতখিনি ইয়াৰ প্ৰমাণ পাইছিলোঁ এই আৰ্কিঅলজিকেল চ'ৰ্চত কি সোমাই আছিলে আৰ্কিঅলজিকেল চ'ৰ্চত মেইন তোমাৰ কইন চিষ্টেম যিটো কইন ব্যৱস্থা আছিলে ন গোটেই তোমাৰ সম্ৰাটবিলাকৰ তাৰমানে কোনটো ডাইনাষ্টি কেনেকুৱা ধৰণৰ কইন আছিলে এই কইনৰ পৰা আমি গম পাইছিলোঁ নেক্সট আছিলে তোমাৰ এডিক্ট মানে কি তোমাৰ শিলালিপি হয়নে কি বুলি কয় তোমাৰ এইটো শিলালিপি হয়নে এই শিলালিপিৰ পৰা আমি কি পাইছিলোঁ আমি ইয়াৰ বিষয়ে ইনফৰমেশ্যন পাইছিলোঁ হয়নে এই দুটা আছিলে আৰ্কিঅলজিকেল চ'ৰ্চ ছেকেণ্ডটো তোমাৰ আছিলে কি জানানে ছেকেণ্ডটো আছিলে তোমাৰ ফৰেইন যিবিলাক ট্ৰেভেলাৰ আছিলে হয়নে এই ফৰেইন ট্ৰেভেলাৰ বিলাকৰ পৰা আমি গম পাইছিলোঁ কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ কিতাপ লিখিছিলে কি কিতাপ লিখিছিলে আমি চাই ল'ম হয়নে কি কিতাপ লিখিছিলে আমি চাই ল'ম ওকে তাৰ পৰা আমি পাইছিলোঁ তোমাৰ আমি তাত তোমাৰ লিটাৰেচাৰ মানে কি সাহিত্যবিলাক হয়নে সাহিত্যৰ পৰা আমি পাইছিলোঁ ক'ৰ পাইছিলোঁ আমি সাহিত্যৰ পৰা পাইছিলোঁ এইখিনিৰে কাৰোবাৰ কিবা ডাউট আছে নেকি কাৰো ডাউট নাই এইখিনিৰে ঠিক আছে এইখিনিৰে ওকে আমি কি পাইছিলোঁ আমি সাহিত্যৰ পৰা পাইছিলোঁ ৰাইট ওকে এই সাহিত্যবিলাকৰ সময়ত তাত দুটা ভাগ আছিলে ইয়াৰ দুটা ভাগৰ সাহিত্যবিলাক আছিলে ইয়াৰ এটা সাহিত্য তোমাৰ আছিলে কি বুলি কয় মানে নন ৰিলিজিয়াছ ঠিক আছে নে নন ৰিলিজিয়াছ বুকছবিলাকো আছিলে তাত তাৰমানে কি অধাৰ্মিক মানে এই কিতাপবিলাকৰ ধৰ্মৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাছিলে ঠিক আছে নে আৰু এটা পাৰ্ট কি আছিল তোমাৰ ৰিলিজিয়াছ মানে ধাৰ্মিক ৰিলিজিয়াছ মানে কি ৰিলিজিয়াছ মানে কি তোমাৰ ধাৰ্মিক কিতাপবিলাক পঢ়িলে হয়নে এই তোমাৰ ৰিলিজিয়াছৰ ভিতৰত তোমাৰ দুটা ভাগ আছিলে সেই সময়ত যিটো কয় ব্ৰাহ্মণ আৰু নন ব্ৰাহ্মণ ঠিক আছে নে ব্ৰাহ্মণ বুলি এটা পাম আমি ব্ৰাহ্মণসকলৰ এটা পাম ইয়াত আমি পঢ়িবলৈ বেলেগকৈ আৰু তোমাৰ নন ব্ৰাহ্মণ বুলি পাম আমি নন ব্ৰাহ্মণ বুলি পাম এই নন ব্ৰাহ্মণ ভিতৰত আহিব তোমাৰ বুদ্ধিজিম পাম ইয়াত আমি আৰু ইয়াত আমি জৈনিজিমৰ বিষয়ে পঢ়িবলৈ পাম ঠিক আছে নে আমি ইয়াত জৈনিজিমৰ বিষয়ে আমি ইয়াত পঢ়িবলৈ পাম এইখিনিয়ে কাৰোবাৰ কিবা ডাউট পাইছা একো ডাউট পোৱা নাই হয়নে চ' এনেকৈ আমি ভাগ কৰি লৈ পেলাই হিষ্ট্ৰীটো পঢ়ি আছোঁ আৰু এই প্ৰটো হিষ্ট্ৰীৰ পাছতে আমাৰ কি আৰম্ভ হ'ব বেদিক পিৰিয়ড আৰম্ভ হ'ব ৰাইট চ' প্ৰথমতে আমি এইকেইটা বস্তু অলপ চাই লওঁ কইন কেনেকুৱা আছিলে এডিক্টবিলাকনো কেনেকুৱা আছিলে তেওঁলোকৰ হয়নে চ' কইনেজ আৰু এডিক্টবিলাকনো কেনেকুৱা আছিলে সেই বিষয়ে অকণমান চাই লওঁচোন হয় ওকে চ' কইনৰ ষ্টাডি কি বুলি কয় কইনৰ ষ্টাডি তোমাৰ নিউমিছমেটিক বুলি কয় ৰাইট নিউমিছমেটিক কইনৰ ষ্টাডি কি বুলি কয় নিউমিছমেটিক বুলি কয় ঠিক আছে চ' কইনটো আমি চাম তাৰ আগত কইনটো চাওঁ এই আগত আমি এডিক্টটো চাই লওঁ ঠিক আছে এই এডিক্টবিলাক কি আছিলে গম পোৱা নে এডিক্টবিলাক কেনেকুৱা ধৰণৰ আছিলে এই এডিক্টবিলাক তোমাৰ এডিক্ট মানে কি তোমাৰ শিলালিপি নহয় এডিক্ট মানে কি তোমাৰ অভিলেখ কি হয় তোমাৰ অভিলেখ হয়নে এই আগৰ দিনত কি হয় ৰজা মহাৰজাবিলাকে কিবা কাম কৰিলে তেওঁলোকে লিখি ৰাখে হয়নে কেতিয়াবা শিলত লিখি ৰাখে কিছুমানে গুহাত লিখি ৰাখে আৰু কিছুমানে স্তম্ভত লিখি ৰাখে হয়নে চ' আমাৰ ইয়াতো এতিয়া দেখা যায় যে কেতিয়াবা ধৰি লোৱা কোনোবা এটা পাৰ্টি বোলে ধৰি লোৱা তেজখোৱা পাৰ্টি আমুকখন দলঙৰ উদ্ঘাটন কৰিছে বুলি লগাই দিয়ে বোলে আমুকটো পাৰ্টিয়ে বোলে আমুকটো ৰাস্তা বনাইছে হয়নে বোলে মৰিখালি পাৰ্টি আমাৰ গাঁৱৰ ৰাস্তাটো বনাইছে চ' তেনেকুৱা ধৰণৰ যেতিয়া যিবিলাক পাৰ্টি কামবিলাক কৰে ন চ' তেনেকৈ কি হয় তেতিয়া ৰজা মহাৰজাবিলাকে এনেকৈ লগাই দিয়ে চ' এডিক্ট সেই সময়ত তিনিটামান ধৰণৰ আছিলে প্ৰথমটো এডিক্ট আছিলে শিলালিপি বুলি কয় ষ্ট'ন এডিক্ট হয়নে কি লিপি আছিলে তেওঁলোকৰ এইটো শিলালিপি অ'কে শিলালিপি বুলি আছিলে তাৰপৰা তোমাৰ পাবা তুমি ষ্ট'ন এইটো হ'ল তোমাৰ ষ্ট'ন এডিক্ট হয়নে তাৰপৰা তোমাৰ গুহাবিলাকত লিখি আহিছিলে গুহালিপি আৰু তেওঁলোকে পিলাৰবিলাকত লিখি আহিছিল মানে পিলাৰ এডিক্ট বা তুমি স্তম্ভ
স্তম্ভ লিপি বুলিও ক'ব পাৰা এই ধৰণৰ তেওঁলোকে লিখা মেলাবিলাক কৰিছিলে মানে সো অশোক আৰু জুনাগড়ত কি কৰিছিলে শিলালিপি প্ৰমাণ পোৱা গৈছিলে হয়নে সো সেইবিলাকৰ পৰা কি বিভিন্ন সোৰ্স বিলাকৰ পৰা লগ লগাই পেলাই কি কৰা হ'ল মানে হিষ্ট্ৰী কম্পোজ কৰা হ'ল ঠিক আছে নে সো এতিয়াৰ পৰা বহুত দিনৰ আগত তুমি হিষ্ট্ৰী পঢ়িবলৈ বিচৰা হলে তুমি এই ধৰণে সিস্টেমেটিক এটা মানে ধৰণে এটা ষ্ট্ৰাকচাৰ তুমি হিষ্ট্ৰী কেতিয়া পঢ়িবলৈ নাপালাহেঁতেন ঠিক আছে নে এইখিনিকে সাউন্ড ঠিকে আছে কাৰণ মোৰ বেটাৰী চাৰ্জ দিয়া নাই আজি ঠিক আছে নে সো সাউন্ড যেতিয়া কাট খায় মোক ইনফৰ্ম কৰিবা ৰাইট সো এইখিনি হ'ল তোমাৰ এডিক তাৰপিছত কইনৰ ষ্টাডি কি বুলি কয় কইনৰ ষ্টাডি কি বুলি কয় নুমিস্মেটিক বুলি কয় কইনৰ ষ্টাডি কি বুলি কয় তোমাৰ নুমিস্মেটিক বুলি কয় ঠিক আছে নে একো যেতিয়া পোৱা নাই এইখিনিকে কইনৰ ষ্টাডি কি বুলি কয় নুমিস্মেটিক বুলি কয় ঠিক আছে ষ্টাডি অফ কইনক কি বুলি কয় নুমিস্মেটিক বুলি কয় ওকে সো নুমিস্মেটিকত আমি কি পাম আমি কইন বিলাক কোনটো বংশই কি কইন আৰম্ভ কৰিছিল আমি আগতে আমি যেতিয়া গোটেইখিনি বংশ পঢ়ি ৰাখিছো ন আমাৰ একো দিগদাৰ নাই হাসি নামাৰিবা এইবিলাকতো আমাৰ আৰু বেলেগকে পঢ়িব দৰকাৰ নাই হয়নে ধুনীয়াকৈ গোটেই বংশবিলাক কমপ্লিট কৰা আছে সো সেইকাৰণে মই এই পাৰ্টটো পাছত কৰাইছো হয়নে হাসি নামাৰি বা শুন কি আছিল আমাৰ এইটো ট্ৰিকটো কানচেপা দিম হয়নে কানচেপা দিম এই ট্ৰিকটো মতে আমি হিষ্ট্ৰী পঢ়ি কমপ্লিট কৰি ৰাখিছো হয়নে কমপ্লিট কৰি ৰাখিছো ইয়াত আমাৰ কোনকেইটা বংশই কি কইন আছিলে মই তেতিয়া কৈছোৱে কিন্তু জাষ্ট এতিয়া মই সোৰ্সৰ হিচাপে দুই এটা কথা কম ঠিক আছে নে দুই এটা কথা কম যেনে কি কম মই তোমাৰ মৌৰ্য বংশ মই কি কৈছো তোমাৰ মৌৰ্য বংশত কি কইন আছিলে মৌৰ্য বংশ কেতিয়া আহিছিল তোমাৰ হিন্দু সিভিলাইজেশনৰ পাছৰ পৰা এইবিলাক আৰম্ভ হৈছে ন বেদিক পিৰিয়ডৰ পাছত আৰম্ভ হৈছে হয়নে সো তোমাৰ কি হ'ব মৌৰ্য বংশ যেটো কোৱা তাক কি বুলি কোৱা পঞ্চমাৰ্গ বুলি কয় কি বুলি কোৱা তাক পঞ্চমাৰ্গ মৌৰ্য বংশ কইনক কি বুলি কোৱা তোমাৰ পঞ্চমাৰ্গ এইবিলাক মই কৈছো আগত হয়নে পঞ্চমাৰ্গ ওকে সাতবাহনে কি ইউজ কৰিছিলে সাতবাহনসকলে কি ইউজ কৰে তোমাৰ তেওঁলোকে লিডৰ কইন আৰম্ভ লিড হয়নে লিড কইন তেওঁলোকে আৰম্ভ কৰিছিলে হয়নে তাৰপৰা তোমাৰ কুখানসকলে কিহৰ কইন আৰম্ভ কৰিছিলে বা কুখানসকল তোমাৰ আৰম্ভ কৰিলে তোমাৰ ফাৰ্ষ্ট ইউনানীসকলে তোমাৰ কি আৰম্ভ কৰিলে তোমাৰ গোল্ড কইন ওকে ইউনানীসকলে কি আৰম্ভ কৰিলে তোমাৰ গোল্ড কইন ইউনানী ইন্ট্ৰোডিউস কি গোল্ড কইন ওকে গোল্ড কইন ওকে গোল্ড কইন পিওর গোল্ড কইন কাৰ আছিলে পিওর গোল্ড কইন আছিলে কাৰ জানে পিওর গোল্ড কইন আছিলে তোমাৰ কাৰ জানে কুষাণসকলৰ কি আছিলে পিওর গোল্ড কইন আছিলে ওকে ডুপ্লিকেট গোল্ড কইন কাৰ আছিলে গুপ্তাসকলৰ এই গুপ্তা পিওর কি আছিলে মানে তেওঁলোকৰ গোল্ড কইন আছিলে কিন্তু এইবিলাক কি আছিলে তোমাৰ ডুপ্লিকেট আছিলে মানে ডুপ্লিকেট আছিলে ওকে তেওঁলোকে মানে একে পিওর কৰিব নোৱাৰে ন ইমানখিনি যেতিয়া কইন বনাব কাৰণ সেই সময়টো গোল্ডৰ এজ বুলি কোৱা হয় না সোণালী যুগ বুলি কোৱা হয় কিয় কাৰণ সেই সময়ত গোল্ডৰ বহুতখিনি প্ৰচলন হৈছিলে তাত মুদ্ৰাবিলাক কি আছিলে ময়ূৰ শৈলী মানে ময়ূৰৰ চিন থকা হয় না ময়ূৰ শৈলীৰ দ্বাৰা তেওঁলোকে নিৰ্মাণ কৰিছিলে কি কইনবিলাক ছিল সিলভাৰ মিক্স আছিলে কি মিছিলে এটা সিলভাৰ মিক্স আছিলে ওকে তেওঁলোকৰ সময়ত আৰু এটা কইন চলিছিলে যে কৰি বুলি কোৱা হয় কৰি শুনিছে না নামটো কৰি এই যে কয় যে মানুহটো যে ফুটা কৰি এটা নিদু বুলি কয় যে কৰি দেখিছা না কোনোবাই কৰি দেখা নাই কৰি কোনো দেখা নাই এক সেকেন্ড কৰি চাব লাগিব আমি কৰি কেনেকুৱা হয় ওকে আমি কৰি চাই লওঁচোন কৰি দেখিবলৈ কেনেকুৱা যদিহে নেট চলি আছে ভালকে এতিয়া ওলাব নিশ্চয় কৰি কইন কইন কত ওলাব এইবিলাক নহয় কৰি কত নেট দেখিছা কেনেকুৱা হয় ইয়াত বতৰ বেয়া হলে এইবিলাক কি হয় কৰি হয় ভালকে কৰি ফটো আছে নেকি ৰবা দেই কৰি ফটো আৰু ওলাবনে এইবিলাক চোৱা কৰি গুটি এইবোৰ দেখিছানে এইবিলাক কি হয় তোমাৰ এটা অৰ্গেনিজম হয় ঠিক আছে এই অৰ্গেনিজম বিলাক যেতিয়া মৰি যায় এইবিলাক মৰি গলে কি হয় ইয়াৰ ভিতৰত থকা যিবিলাক মানে বস্তু ন ইয়াৰ মাংস বিলাক কি হয় ওলাই পৰি যায় ঠিক আছে এইবিলাক সব গেলি পচি নষ্ট হৈ যায় তাৰ পাছতো ধুই মেলি কি হয় ইয়াক পইচা হিচাপে ইউজ কৰা হয় কি কৰা হয় ইয়াক পইচা ইয়াক মুদ্ৰা হিচাপে ইউজ কৰা হয় তাৰ মানে এটা এক্সচেঞ্জৰ মাধ্যম হিচাপে ইয়াক ইউজ কৰা হয় দুটা আপেলৰ দাম
ইয়াৰ 4টা দিব ঠিক আছে নে তেনেকুৱা এটা হিচাপত ইয়াক ইউজ কৰা হৈছিল ঠিক আছে নে বুজি নোপোৱাকে নাই নহয় আৰু এই কৈ যেতিয়া ফুটা ওলাব এই কৈ যেতিয়া ফুটিব ন এই কৈটো ফুটাৰ লগে লগে সেই কৈটো নচলে হয়নে এই কৈটো নচলে সেইকাৰণে কয় মই যে ফুটা কৰি এটা নিদিব মানে কি ফুটা কৰি মানে কৈটো যদি ফুটি যায় তেতিয়া কি হয় ই ইউজ নহয় ঠিক আছে নে ইয়াক কি বুলি কয় কৰি বুলি কোৱা হয় ৰাইট ইয়াক কি বুলি কয় কৰি বুলি কয় এখিলে কাউ দিদা নাই সো কৰি সবে বুজি পাইছা ওকে নেক্সট আমি কি চাব লাগিব সামৰা সামৰা কইন হুমায়ুনে আৰম্ভ কৰিছিল এই দিনৰ কাৰণে সামৰা কইন তাবা তোমাৰ শেষাসুৰে কি আৰম্ভ কৰিছিল গম পানে শেষাসুৰে তিনটা কইন আৰম্ভ কৰিলে শেষাসুৰে তাৰ নাম কি আছিল গম পানে শেষাসুৰে প্ৰথম কইন আছিল ৰূপায়া কিছিল ৰূপায়া বুলি এটা আৰম্ভ কৰিছিল তেওঁ 2 নম্বৰটো আৰম্ভ কৰিছিল তোমাৰ দাম বুলি এটা হয়নে দাম বুলি আৰম্ভ কৰিছিল 3 নম্বৰটা কি বলতো আশাৰফি তেৰি ঝলক আশাৰফি শুনিছা সবে হয়নে এই ৰূপায়া কইন বিলাক আছিল তোমাৰ সিলভাৰ এইবিলাক তোমাৰ সিলভাৰৰ পৰা বনোৱা আছিল এইবিলাক ঠিক আছে আৰু দাম বিলাক তোমাৰ তামৰ পৰা বনোৱা আছিল কোৱা বস্তু তামৰ পৰা ওকে আৰু আশাৰফিটো সোণৰ আছিল কৈছিলে সোণৰ পৰা বনোৱা আছিল ঠিক আছে সো তেওঁলোকৰ সমাজৰ ধনী মানুহখিনি আশাৰফি ইউজ কৰিছিল তেৰি ঝলক আশাৰফি হয়নে তাৰ মানে কি সোণৰ নিচিনা মানে চিকমিকা জিলিকি থকা চাওনি ওকে সো আশাৰফিটো কি মুদ্ৰা আছিল কাৰ শেষাসুৰে ইন্ট্ৰোডিউস কৰিছিল ওকে শেৰশাহ সূৰী এখিনি বিষয় কোৱা হৈছিল মই আৰু ক্লাছত মই জাস্ট এবাৰ কৈছো ৰিভিজন কৰি দিছো ৰাইট সো ৰূপায়াটো কি আছিল এটো মিডল শ্ৰেণী মানুহখিনিৰ কাৰণে ৰূপায়া আৰু একেবাৰে দুখীয়া শ্ৰেণী মানুহখিনিৰ কাৰণে দাম কিন্তু এই দামৰ মুদ্ৰাটো এতিয়া গুছি গল কিন্তু দাম ওৱৰ্ডটো আমাৰ থাই গল হয়নে সো এতিয়া আমি কিবা এটা বস্তুৰ প্ৰাইসটো গম পাবলৈ হলে আমি হুদুগে যে দাম কিমান যে পেন্সটোৰ দাম কিমান আমি যে হুদুগে হয়নে যে ঘড়ীটোৰ দাম কিমান হয়নে সো এইবিলাক আমি গৈটো আমি হুদুগে ৰাইট ওকে ঘড়ী বুলি কওঁতে মনত পৰিছে ঘড়ীটো জেপতে আছে ঠিক আছে সো শেষাসুৰে এখিনি আলকৈছিলে তোমাৰ প্ৰচলন কৰিছিলে গম পালো এখিনি কাৰো একো ডাউট নাই এতিয়া আমি চাবলৈ ফৰেন ট্ৰেভেলাৰ হয়নে ফৰেন ট্ৰেভেলাৰে কি বুক নো আমাৰ মাজত ইন্ট্ৰোডিউস কৰি থৈ গল সো আমি সেই বুকখিনি বিষয় চাম হয়নে ফৰেন ট্ৰেভেলাৰ যিখিনি বুক ইউজ কৰিছিলে সেই বুকখিনি চাম হয়নে বুকছ খিনি চাম সো ফাৰ্স্ট আহিলে তোমাৰ হিষ্ট্ৰী ফাদাৰ কোন হিষ্ট্ৰী ফাদাৰ হল তোমাৰ হেৰোডোটাছ কোন হয় হেৰোডোটাছ হিষ্ট্ৰী ফাদাৰ কোন হয় হেৰোডোটাছ ওকে সো হেৰোডোটাছে কি বুক ইন্ট্ৰোডিউস কৰিলে হেৰোডোটাছে এখন বুক ইন্ট্ৰোডিউস কৰিলে সেই বুকখন নাম কি হিষ্টৰিকা কি নাম তেওঁ লিখা বুকখন নাম কি হিষ্টৰিকা ঠিক আছে নে আৰু দুখন তোমাৰ প্লিনিয়ে কি বুক ইন্ট্ৰোডিউস কৰিছিলে প্লিনিয়ে ইন্ট্ৰোডিউস কৰা বুকখনৰ নাম কি তোমাৰ নেচাৰেল হিষ্টৰিয়া কি আছিল নামটো নেচাৰেল হিষ্টৰিয়া ঠিক আছে না নেচাৰেল হিষ্টৰিয়া নেক্সট আছে তোমাৰ পেৰিপ্লাছ অফ দা এৰিথ্ৰিয়ান সি মানে এই পেৰিপ্লাছ অফ দা এৰিথ্ৰিয়ান সি বুকখনৰ লেখক কোন গম নাপাও আমি আননোন মানে তেওঁ কোনে লিখিছিলে বুকখনৰ নামটো তেওঁ মেনশন নকৰিলে পেৰিপ্লাছ অফ দা এৰিথ্ৰিয়ান সি ওকে তাৰপা 4 নম্বৰ কি আছিল তোমাৰ আব্দুল ৰাজ্জাকে এখন বুক লিখিছিলে আব্দুল ৰাজ্জাকে এখন বুক আছিল মানে আব্দুল ৰাজ্জাক তেওঁ লিখা বুকখনৰ নাম কি বাৰু আব্দুল ৰাজ্জাকে এখন বুক লিখি থৈ গৈছিলে সেইখনৰ নাম তোমাৰ মাতলাই শাহিন হয়নে মাতলাই শাহিন বুলি এখন বুক লিখিছিলে কোনে আব্দুল ৰাজ্জাকে লিখিছিলে মানে এখিলা কাবা কিবা দাও সো এই বুক বিলাকৰ নাম ফটোকে খুজি দিব আমি গম পাব লাগিব হয়নে এই বুকখিনৰ নাম কি হ'ব তোমাৰ ফটোকে খুজি দিব আমি গম পাব লাগিব এখিলা কাবা কিবা দাও আছে কোৱা আলবাৰুনি বুলি এজন আহিছিলে হয় এই আলবাৰুনি লিখা কিতাপখনৰ নাম কি আলবাৰুনি এই আলবাৰুনি লিখা কিতাপখনৰ নাম কি কিতাবুল হিন্দ কি নাম লিখিছে তেওঁ কিতাবুল হিন্দ বুলি এখন লিখিছিলে হয়নে চাইনিজ ট্ৰেভেলাৰ দুজন আহিছিলে তেওঁলোকে কি লিখিছিলে তেওঁলোকে লিখা বুকখনৰ নাম কি এজন আছিল আপোনাৰ ফাহিয়ান বুলি জনাইছিলে ফাহিয়ানে লিখা বুকখনৰ নাম কি আছিল ফাহিয়ানে লিখা বুকখনৰ নাম আছিল তোমাৰ কি আছিল আৰু কাট খালে ন ৱেইট অকমান ৰৈ দিয়া আকৌ আহি যাব